নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। আমাৰ দেশখনৰ নাম কি? আমাৰ দেশখনৰ নাম হ'ল ইণ্ডিয়া। তো ইণ্ডিয়াৰ বিষয়ে জানিবলৈ হ'লে আপুনি এজন ব্যক্তিৰ বিষয়ে জনাটো খুবেই প্ৰয়োজন। সেই ব্যক্তিজনৰ বিষয়ে বহুত মানুহে নাজানে। এইকাৰণে নাজানে তেওঁৰ বিষয়ে কিতাপত একো লিখা নাই। আপোনাক স্কুলত কোনো নিশিকায়, কলেজতো কোনো নপঢ়ায়। তো এই তথ্যখিনি মই পালোঁ ইউটিউবত ভিডিঅ' চাই। মই মানে কিছুমান নেশ্যনেল লেভেলৰ ইউটিউবাৰৰ ভিডিঅ' চাওঁ, তেওঁলোকৰ ভিডিঅ' পাই মই আপোনালোকৰ আগত ক'ব বিচাৰিছোঁ। তেওঁৰ নাম হ'ল দাদা ভাই নাওৰাজী। তেওঁ কোন আছিলে? তেওঁৰ জন্ম হৈছিলে বম্বে, বৰ্তমান মুম্বাই, পুৰণা নামটো বম্বে। তেওঁৰ পূৰ্বপুৰুষ আছিলে ইৰাণী, মানে ইৰাণৰ পৰা আহিছিলে। পাৰ্চিয়ান বুলি কয়, পাৰ্চিয়ান ফেমিলি হয়। তো তেওঁলোক মানে ব্যৱসায়িক সূত্ৰে ভাৰতলৈ আহিছিলে, বম্বেত ব্যৱসায় কৰিছিলে। তেওঁলোকৰ পৰিয়ালৰ বিজনেছ আছিলে, যেনেকৈ বৰ্তমানৰ আপোনাৰ মুকেশ আম্বানী। তো মুকেশ আম্বানীতকৈ সেই সময়ততো মুকেশ আম্বানী বা এইবোৰ নাছিলে, এইবিলাক ভিখাৰী আছিলে। তেতিয়াই তেওঁ বহুত ধনী মানুহ আছিলে। তো তেওঁৰ মানে 1853 চনত তেওঁ এখন নিউজ পেপাৰ উলিয়ালে। নিউজ পেপাৰখন তেওঁ বম্বেত মানে ওলাইছিলে। আৰু তেওঁলোকৰ যিবিলাক বিজনেছমেন আছিলে, তেওঁলোক যিহেতু বিজনেছমেনৰ মাজত এটা বম্বেত এছ'চিয়েশ্যন খুলিছিলে, বম্বে বিজনেছ এছ'চিয়েশ্যন। তো সেই এছ'চিয়েশ্যনটো এটা সংগঠন, আৰু সেইটোত তেওঁ সভাপতি আছিলে, তেওঁ জন্মদাতা আছিলে। তো সেই মানুহজনৰ বিষয়ে কিয় জানিব লাগে? তেওঁ কি কৰিছে? তো সেই মানুহজনৰ বিষয়ে আমি এইকাৰণে জানিব লাগে, তেওঁ হ'ল ফাৰ্ষ্ট ইণ্ডিয়ান মানে ইলেক্টিভ, মানে যেনেকৈ মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট থাকে, তেওঁ মানে প্ৰথম মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট ব্ৰিটিছ পাৰ্লিয়ামেণ্ট। মানে তেতিয়া পাৰ্লিয়ামেণ্টটো আছিলে লণ্ডনত ব্ৰিটিছসকল MP আছিলে। তাত কোনো ভাৰতীয় মানুহ MP হ'ব পৰা নাছিলে। তো দাদা ভাই নাওৰাজী আছিলে প্ৰথম ভাৰতীয় মানুহ, ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰা মানুহ আছিলে। ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ তেওঁ আছিলে মেম্বাৰ অফ পাৰ্লিয়ামেণ্ট। তো তেওঁ কি কৰিছিলে? তেওঁ কৰিছিলে আপোনাৰ যিটো আপোনাৰ আমাৰ কংগ্ৰেছ পাৰ্টি আছে, কংগ্ৰেছ, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, এই কংগ্ৰেছ পাৰ্টিটোৰ জন্মদাতা মানে পিতৃ মানে বাপেক। এই দাদা ভাই নাওৰাজী বাপেক হয়। তেওঁৰ মানে পোৱালি সন্তান হয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। এই দলটোক তেওঁ জন্ম দিছিলে। এতিয়া আপুনি কথাটো বুজি নাপাব যে কি কৈ আছে, তো মই আকৌ সহজ ভাষাত বুজাই আছোঁ। মানে সেই সময়ত ভাৰতৰ পৰা কিছুমান মানুহে লণ্ডনত পঢ়িব গৈছিলে, ধনী মানুহ আছিলে, তেওঁলোক লণ্ডনত পঢ়া শুনা কৰিছিলে। যিসকল মানুহ ভাৰতৰ পৰা লণ্ডনত পঢ়িব গৈছিলে, লণ্ডনত মানে তেওঁ এটা এছ'চিয়েশ্যন খুলি দিছিলে ষ্টুডেণ্টবিলাকৰ মাজত, মানে ইণ্ডিয়ান ষ্টুডেণ্টৰ মাজত এটা ইউনিটি খুলিছিলে। সেই ইউনিটিটোৰ প্ৰেচিডেণ্ট আছিলে দাদা ভাই নাওৰাজী। আৰু লণ্ডনত তেওঁৰ বিজনেছো আছিলে। তো ব্ৰিটিছো বিজনেছমেন আছিলে, তেওঁও বিজনেছমেন আছিলে। তো তেওঁ লণ্ডনত এটা ভাৰতীয় ছ'চাইটি বনাইছে। সেই ছ'চাইটিটোৱে কি বিচাৰে, তেওঁলোকৰ মাজত ইউনিটি আছিলে। তেওঁলোকে লণ্ডনত যিখিনি পঢ়িছিল চোকা ল'ৰা, সেইবিলাকৰ মানে গাইড কৰিছিলে। মানে তেওঁলোকক পঢ়া শুনা সুবিধা কৰি দিছিলে, তেওঁলোকক হোষ্টেলত থকা, তেওঁলোকৰ যিকোনো অসুবিধা হ'লে দাদা ভাই নাওৰাজীয়ে সহায় কৰিছিলে। তো সকলোৱে তেওঁক মানে সন্মান কৰিছিলে। তাৰে পিছত তেওঁ এজন ব্ৰিটিছ IAS অফিচাৰ আছিলে, তেওঁৰ নাম আছিলে এলেন অক্টোবিয়ান হোমে। তেওঁ অৱসৰপ্ৰাপ্ত, মানে ৰিটায়াৰমেণ্ট। তেওঁক
তেওঁক মানে সভাপতি পাতি দিলে। সভাপতি পাতি এই দলটো জন্ম দিলে, ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আগৰ যিটো এছ'চিয়েশ্যন আছিলে সেইটো হ'ল ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন। মানে ভাৰতীয়সকলৰ মাজত এটা ইউনিয়ন খুলিছিলে দাদাভাই নাওৰাজীয়ে। তাৰমানে যোনে ইউনিয়ন এটা খোলে তেওঁ হৈ যায় পিতৃ, মানে জন্মদাতা। তো সেই সূত্ৰে তেওঁ মানে এইটোৰ জন্মদাতা হ'ল। আৰু যিটো বম্বে এছ'চিয়েশ্যন আছিলে, বিজনেছ এছ'চিয়েশ্যন, সেইটো ইণ্ডিয়ান নেশ্যনেল ইউনিয়নৰ লগত জইন কৰি দিলে। এতিয়া চাওক, মই আপোনাক কৈ আছোঁ, লণ্ডনত যিসকল ভাৰতীয় মানুহ পঢ়িব গৈছিলে সেইটো এঠাইৰ পৰা যোৱা নাছিলে, বিভিন্ন ঠাইৰ পৰা গৈছিলে। কোনোবা কলকাতাৰ পৰা গৈছিলে, কোনোবা দিল্লীৰ পৰা গৈছিলে, কোনোবা বম্বেৰ পৰা গৈছিলে, কোনোবা আপোনাৰ তামিলনাডুৰ পৰা গৈছিলে, কোনোবা আপোনাৰ বিভিন্ন ঠাইৰ পৰা গৈছিলে। তো বিভিন্ন ঠাইত মানে লণ্ডনত ষ্টুডেণ্টবোৰ গৈছিলে। সেই ষ্টুডেণ্টবোৰৰ যিটো ইউনিয়ন খুলি দিছিলে, সেই ইউনিয়নৰ মেম্বাৰ মানে যিবোৰ ষ্টুডেণ্ট, তেওঁলোক ভাৰতৰ বিভিন্ন ঠাইত। তো সেইটোৱে মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ হয়। সেই তাৰে ষ্টুডেণ্টবোৰে লিডাৰ। তো সেই দলটো জন্ম হৈছিলে 1885 চনৰ 25 ডিচেম্বৰ, 1885 ডিচেম্বৰ। তো চাওক, কিমান মানে এজন ব্ৰিলিয়েণ্ট মানুহ হয় দাদাভাই নাওৰাজী, কিন্তু তেওঁৰ বিষয়ে আমি নাজানো। কাৰণ তেওঁৰ বিষয়ে কিতাপত লিখাই নাই, তেওঁৰ বিষয়ে আপোনাৰ আমাক শিকোৱাই নাই, নিশিকায়। কাৰণ এইবোৰ কথা জানিব নিদিয়ে। মই আপোনাৰ ইউটিউবত ভিডিঅ' চাই কথাখিনি জানিলোঁ। তো সেইকাৰণে এইবোৰ কথা মানুহে জনাটো প্ৰয়োজন। কিন্তু মই জানো এইবোৰ কথা মানুহ জানিবলৈ আগ্ৰহী নহয়। কাৰণ এইবোৰ জনাৰ লগে লগে আপোনাৰ মানে একদম মানে যিটো গছৰ শিপাটো আপুনি জানি যাব। এইটো চাওক, এইটো গছ, এইটো গছৰ পাত আছে ওপৰত, শিপা আছে তলত। তো শিপা আৰু পাতৰ সম্পৰ্ক আছেতো। তো ঠিক তেনেকৈ বৰ্তমান আৰু অতীত দুইটাৰ সম্পৰ্ক আছে। তো এইবোৰ কথা মই কৈ থাকিব লাগিব। আপুনি দাদাভাই নাওৰাজীৰ বিষয়ে এইখিনি জানিলেও বহুত। ইয়াৰ পিছৰ ভিডিঅ'ত মই আৰু এজন ব্যক্তিৰ কথা ক'ম, কেনেকৈ মানে তাঁৰবোৰ ক'ত কানেক্ট হৈ আছে। মানে আপোনাৰ ইলেক্ট্ৰিচিটি তাঁৰ, ইয়াত আপোনাৰ ইলেক্ট্ৰিচিটি তাঁৰ আছে। এই তাঁৰবোৰ মানে ক'ৰ পৰা কেনেকৈ আহিছে, কোনডাল তাঁৰ ক'ত কানেক্ট হৈ আছে, সেইটো জানিব লাগিব। চব তাঁৰ গৈ গৈ এটা জেগাত চব জইন হৈছে, য'ত মানে বিদ্যুৎটো উৎপাদন হয়, তাত গৈ জইন হৈছে, তাৰ পৰাই চব ডিষ্ট্ৰিবিউট হৈছে। তো ঠিক তেনেকৈ হিষ্ট্ৰীৰ কিছুমান পইণ্ট আছে, সেই পইণ্টবিলাকৰ পৰা গোটেইখিনি মানে হৈছে বা আহিছে। সেইকাৰণে আমি মেইন কথাবোৰ নাজানো। আমি ইউটিউবত বহুত ভিডিঅ' চাওঁ, আজে বাজে ভিডিঅ'। কোনোবা মাইকী মানুহ নাচি থাকে, সেইবোৰ চাই থাকোঁ। কোনোবা মাইকী মানুহ লাইভ কৰে, সেইবোৰ চাই থাকোঁ। তো সেইকাৰণে মোৰ ভিডিঅ' চাই আপোনালোকে মোৰ কথাত বেছি বিশ্বাস কৰিব নালাগে। নিজে নিজে টাইপ কৰক দাদাভাই নাওৰাজী, তাৰপিছত ভিডিঅ' চাওক, অল ডিটেইলছ আহি যাব। ঠিক আছে, ধন্যবাদ।